আজি ব্ৰেকফাষ্টত মই বনাইছোঁ পুৰি আৰু ক্ষীৰ। পুৰি আৰু ক্ষীৰ কোনে ভাল নাপায়, মইতো বহুত ভাল পাওঁ। মোৰ চবতকৈ ফেভৰেট ডিছ হৈছে মিঠা। মই মিঠা বহুত ভাল পাওঁ। আজি মোৰ ভইচটো কিন্তু একদম ভাল নহয়। আজি মোক অলপ ঠাণ্ডা লাগিছে, সেইকাৰণে মোৰ ভইচটো কেনেকুৱা হৈছে। মই ইয়াতে চাউল লৈছোঁ 30-40 গ্ৰামমান হ'ব, আৰু ইয়াতে আধা লিটাৰ গাখীৰ, এটা নাৰিকল আৰু এলাইচি, আৰু লৈছোঁ মই মিল্ক মেড। মই অলপে বনাম, সেইকাৰণে মই ½ লিটাৰ গাখীৰ দি অলপে চাউল মই বইল কৰিম। মোৰ নাৰিকলটো কিন্তু শুকাই গৈছে, কিমান দিন হৈছে দেখাই নাই। আজি ওলাই কেনে চাইছোঁ পানীটো নায়েই, একেবাৰে শুকোৱা নাৰিকলটো। তাৰপিছত ভাঙি কেনে চাইছোঁ বহুত মিঠা আছে, কিন্তু পানী নাথাকিলেও নাৰিকলটো টেষ্ট আছে। নাৰিকলটো মই ৰুকি লৈছোঁ, ৰুকনিত ৰুকা নাই, মই অলপে দিম, সেইকাৰণে মই সিটোতে ৰুকি লৈছোঁ। বনোৱাত কিন্তু মই একেবাৰে এলেহুৱা নকৰোঁ। যেতিয়া যি মন যায় কিন্তু তেতিয়া মই বনাই লওঁ, একদম তেতিয়া মোৰ আলচি নালাগে। ইয়াতে মই নাৰিকল ৰুকি লৈছোঁ, অলপ ড্ৰাই ফ্ৰুট লৈছোঁ, আৰু মই এলাইচি। ইয়াতে ক্ষীৰখিনি বহাই দিছোঁ, আৰু এইফালে মই পুৰিৰ কাৰণে আটা সানি আছোঁ। আটাটো মই অলপ চফ্ট দৈ বনাইছোঁ, পুৰিটো অলপ নৰম হ'লে ভাল লাগে খাই। ইয়াতে মোৰ ক্ষীৰ ৰেডি হৈ গৈছে। ক্ষীৰখিনি অলপ ঠাণ্ডা হ'লে ভাল লাগিব, সেইকাৰণে মই আগতে বাৰীখিনি ফ্ৰিজত থৈ দিছোঁ। আৰু ইয়াতে পুৰিকেইটা মই বেলি লওঁ। ঠাণ্ডা নালাগিলে, এতিয়া ঠাণ্ডা যোৱাৰ পিছতহে মোক ঠাণ্ডা লাগিছে। পিছফালৰ পৰা কিবা কৈ আছিল ৰ'ব, মই সেইকাৰণে হাঁহি আছোঁ। পুৰি বেছি জ্বালা চব্জি দিয়ে খোৱা হয়, ঘুগুনি বা কিবা বেলেগ বনাওঁ। সেইকাৰণে আজি মই আকৌ মিঠা দি খাম, সেইকাৰণে মই ক্ষীৰ বনাই আছোঁ। মিঠা খাই কিন্তু মই বেছি ভাল পাওঁ পুৰিৰ লগত। ৰুটিও কেতিয়াবা মই মিঠা কিবা দিয়ে খাওঁ। ৰাতিপুৱা উঠাৰ পিছত যে কি যে মানত খাওঁ। পুৱাই উঠি নাস্তা কৰাৰ পিছত আৰু দুপৰীয়াৰ খোৱাৰ পিছত আকৌ ৰাতিৰ খাৱা। দিনটো খালি মানে খাওঁৱে কৰি থাকে দেই। তথাপিও মানুহৰ না পেট ভৰে না মন ভৰে, সঁচা কৰি। মোৰ পুৰিকেইখন ভাজা হৈ গ'ল। মই ক্ষীৰত কিন্তু চেনি দিয়া নাই, এই মিল্ক মেডটো দিছোঁ, অলপ বেছি কৰি দিছোঁ। আৰু মই ইয়াতে ক্ষীৰৰ লগত কক'নাট চুগাৰ দি দিম। চেনিটো বোলে অলপ বেছিয়ে ক্ষতি কৰে, সেইকাৰণে মই চেনি অলপ কমেই ইউজ কৰোঁ। মিল্ক মেডতো বহুত চেনি আছে, কিন্তু মিল্ক মেডটো টেষ্টৰ কাৰণে মই দিওঁ, এইটো দিলে টেষ্ট ভাল আহে। সেয়া মই ইয়াতে দিছোঁ কক'নাট চুগাৰ। এইটো বা কেনেকৈ নাজানো, কিন্তু ভাল শুনিছোঁ, সেইকাৰণে খাই আছোঁ। চ' থেংক ইউ ফৰ ৱাচিং।